সকল মানুহে নতুনকৈ চৰকাৰী ঘৰ পাব বিচাৰে সেই সকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এইখনেই হৈছে চৰকাৰী ঘৰৰ নতুন লিষ্ট। এইখন লিষ্টত যি সকল মানুহৰ নাম আহিছে সেই সকল প্ৰত্যেক গৰাকী লোকে কিন্তু চৰকাৰী ঘৰৰ টকা লাভ কৰিব। তো আপোনালোকে যদি চৰকাৰী ঘৰৰ টকা নিজৰ বেংক একাউণ্টত লাভ কৰিব বিচাৰে তেন্তে চৰকাৰী ঘৰৰ নতুন লিষ্টত আপোনাৰ নাম আহিছে নে নাই এইটো ভিডিঅ'ৰ মাজত বিস্তাৰিত জানিব পাৰিব। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ইয়াৰ কাৰণে প্ৰথমে নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো অপেন কৰি সার্চ বাৰত pmayg.nic.in লিখি সার্চ কৰি দিব। সার্চ কৰি দিয়াৰ লগে লগে অফিচিয়েল ৱেবছাইটটো এনেকুৱাকৈ ওপেন হ'ব। ওপেন হোৱাৰ পিছত ওপৰত ৰাইট সাইডত চাব পাৰিব 3 লাইন। তো 3 লাইন যে দিয়া আছে এই 3 লাইন অপচনত ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে লেফট সাইডত এনেকুৱা কেইটামান অপচন আহিব। ইয়াৰ মাজৰ পৰা আপোনালোকে 3 নম্বৰত এটা অপচন লিখা চাব পাৰিব আৱাজ সব। তো ইয়াতে ক্লিক কৰি দিলে আপোনালোকৰ সন্মুখত এনেকুৱা আৰু কেইটামান অপচন আহিব। ইয়াৰ মাজৰ পৰা ৰিপৰ্ট যে লিখা আছে ৰিপৰ্ট অপচনত ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পিছত স্ক্ৰল ডাউন কৰি একেবাৰে তলত আহিব। অহাৰ পিছত ইয়াতে লিখা চাব পাৰিব বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। তো এই অপচনটোত ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিলে প্ৰথমে ষ্টেট সিলেক্ট কৰিব, তাৰ পিছত ডিস্ট্ৰিক্ট, তাৰ পিছত ব্লক, তাৰ পিছত পঞ্চায়ত, তাৰ পিছত ইয়াৰ তাৰ পিছত সিলেক্ট কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। তো এইখিনি সিলেক্ট কৰাৰ পিছত তলত কেপচা কেইটা কেপচাৰ ঘৰত বহাই সাবমিট অপচনত ক্লিক কৰি দিব। সাবমিট অপচনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে স্ক্ৰল ডাউন কৰি তলত আহিলেই চাব পাৰিব চৰকাৰী ঘৰৰ নতুন লিষ্ট। এইখন লিষ্টত যদি আপোনালোকৰ নাম আহিছে তেন্তে অতি সোনকালে আপোনালোকে লাভ কৰিব চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা। তো যিসকল মানুহে চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিছিল সেই সকল মানুহে নিজৰ নিজৰ মোবাইল দি এনেকুৱাকৈ চৰকাৰী ঘৰৰ নতুন লিষ্টখন চাই ল'ব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো ধন্যবাদ।